हेलो एवरीवन तो आज मैं এটা ভিডিওৰ ওপৰত মানে ভিডিওটো বনালো মই আগতো কৈছো আপোনালোকক মই কাৰো কমেন্ট আমি হাজবেন্ড মইও কাৰো কমেন্ট আমি স্ক্ৰিনশ্বট মাৰি কেনে ভিডিও আপলোড নিদো কাৰণ আমি হিয়তৰ নিচিনা হেনকা নহয় যে হিয়তে ইমান বেয়া কমেন্ট দিছে বুলি আমি সেই বেয়া কমেন্টটোকে আৰু স্ক্ৰিনশ্বট মাৰি কেনে স্ক্ৰিনত দি কেনে ভিডিও বনাও আমাৰটো এইখিনিটো আমি ইমান অভদ্ৰ নহয় যে আমি এনেকে আৰু গতে ৰাইজক দেখাই দিম যে কি কমেন্ট দিছে ইমান অভদ্ৰ নহয় তো এইটো কাৰণে আমি কমেন্ট কেটো স্ক্ৰিনশ্বট মাৰি কেনে আমি ভিডিও বনাই নিদো তো যেটো ভিডিও আজি মাজতে দিছিলে হাজবেন্ডে মই ৰাতি টোপনি মাৰা নাছিল বুলি কৈছিলে 4টা বজালৈকে আৰু বাবুক তেটা স্কুলত নিব আছিলে সেই ভিডিওটো মানে ভাল কমেন্ট আহিছে আৰু বেয়া কমেন্ট যিকিটা আহিছে বহুত বেছি বেয়া কমেন্ট আহিছে সবে এটা কথাই কৈ আছে মানে 4টা বজালৈকে টোপনি নামাৰ কাৰণটো কি 4টা বজালৈকে কি কৰি আছিল মানে কি কৰি আছিল হিটো কিছুমানে হে কৈছে বাকি বিলাকে ডাইৰেক্টটো কৈয়ে দিছে 4টা বজালৈকে কি কৰি আছিল আমি তো সেই কথাখিনিকে আজি কব ওলাইছো আসলতে আপোনালোকৰ মানসিকতাবিলাক জানব কাৰণে একেবাৰে বাকি নাই কাৰণ ইমান বেছি যে বেয়া মানুহ থাকে পৃথিৱীখনত ভাবলে মানে আচৰিত লাগে কোনবাৰ ভিডিও চাব মন না যায় কোনবাক বেয়া পায় ভিডিওটো চাব না লাগে ব্লক মাৰি দিও কিন্তু মানুহক এনেকে ইমান বেয়া কমেন্ট দি কেনে নিজৰ ব্যৱহাৰ নিজৰ মানে ব্যৱহাৰটো কেনেকৈ আপোনালোকে দেখাই দি আছে আপোনালোকে নিজকে ভাবি আছে আমি বিৰাট ভাল আমি হিহতক বেয়াকে কমেন্ট মাৰি আছো কিন্তু আপোনালোকে একবাৰ নিজক চাওক আপোনালোকে যে ইমান বেয়া কমেন্টটো মাৰব পাৰছে হিটো বহুত ডাঙৰ কথা তো ভাল মানুহ এটা ইমান বেয়াকে কমেন্ট মাৰব নৰে তো অবভিয়াসলি আপোনালোকে তাতকৈ বেছি বেয়া হয় কমেন্টটো যে মাৰব পাৰছে আপোনালোকে তাতকৈ বেছি বেয়া সেইকাৰণে আজি ইমান বেয়াকে কব মানে কমেন্ট কৰিব পাৰছে ইমান লেতেৰা কমেন্ট আছে মই কব কাৰণে লাজ লাগি আছে এনেকে কমেন্ট মই পঢ়ি কেনে মই কব নোৱাৰো স্ক্ৰিনশ্বট মাৰি কেনে মই দিব নোৱাৰো ইমান লেতেৰা কমেন্ট তো মই এটা কথাই কব বিচাৰো আসলতে আপোনালোকে কি বুলি ভাবে ৰাতি কোনবা মাইকি মানুহে টোপনি ক্ষতি কৰিলে মানে সিধা মানে কি বেয়াটো বুজাই নেকি যে 4টা লৈকে খাৰি আছে 3টা লৈকে খাৰি আছে 2টা লৈকে খাৰি আছে ও হেতুৱে কৰি আছিল মানে কি তাৰ মানে এইবিলাক কমেন্ট বইনেৰে টোপনি ক্ষতি কৰি থাকে বা টোপনি ৰাতি না যায় তাৰ মানে এইবিলাকে কৰি থাকে তো আপোনালোকে কমেন্টতে হেনেকে কৈছে তো এইবিলাকে কৰি থাকে আপোনালোকৰ হেতু কাৰণে বেলেগ কব আছে যে টোপনি ক্ষতি কৰি আছে কাৰণটো কি মানে এইটোৱে কাৰণ এনেকে যে আপোনালোকে দিছে তো আপোনালোকৰ ঘৰতে চাগে হেনকা কিন্তু মই আপোনালোকক এটা কথা কব বিচাৰো সকলে আপোনালোকৰ নিচিনা নহয় ঠিক আছে আমি ছোৱালী মানুহ যেতিয়া মাৰ ঘৰত থাকো তেতিয়া আমাৰ লাইফটো বহুত বেছি বেলেগ থাকে ঠিক আছে বহুত বেছি বেলেগ আমাৰ কোনো টেনচন না থাকে কোনো একো হি না থাকে তো যেতিয়া বিয়া হৈ কিনে এখন ঘৰত আহনা তেতিয়া বহুত বেছি মানে ছোৱালী মানুহটো চেঞ্জ হ'ব লগা হয় বহুত বেছি যেতিয়া বাচ্চা হৈ যায় আমি যেতিয়া মাক হোৱাৰ পিছত মানে এনেকুৱা কিছুমান মূৰত দায়িত্ব আহি পৰে ইমান ঘৰৰ প্ৰেছাৰ আহি পৰে যে মানে আমাৰ দিন ৰাতি টোপনি মানে আমাৰ টোপনি ৰুকুত নধৰা হৈ যায় কেতিয়াবা গোটেই ৰাতি ঘৰৰ টেনচনত চলিৰ টেনচনত বা হাজবেণ্ডৰ টেনচনত কেতিয়াবা টোপনি নাহে ৰাতি ঠিক আছে তো হেনকা মোৰো হয় কেতিয়াবা নহয় মই প্ৰায় হৈয়ে থাকে মোৰ ৰাতি বেছিভাগ মোৰ টোপনি নধৰে কাৰণ মোৰ বিছনাখনত পৰাৰ ললে মোৰ দিনটো কি কৰিলো কেনেকে গল অহাকালি কি হ'ব কেনেকে চলিব জীৱনটো ভাবতে মানে ৰাতি টোপনি নাহা হৈ যায় এতিয়া যোনসকল মহিলাই এইবিলাক ফেস কৰিছে সিহঁতে গম পাব যে মাইকি মানুহবিলাকৰ লৰা মানুহৰ টেনচন নাই বুলি মই কোৱা নাই লৰা মানুহৰ টেনচন থাকে বিয়া কৰাৰ পিছত তো মাইকি মানুহৰ থাকে আৰু প্ৰায় ৰাতি মোৰ টোপনি নধৰে মানে টোপনিটো মোৰ দিনক দিনে কিমান চকুৰ পৰা নোহোৱা হৈ যায় আছে মানে দিনত মই টোপনি নামাৰো আজিকালি কাৰণ ভাবো কি ৰাতি টোপনি নাইব দিনত টোপনি নামাৰিলেও মোৰ ৰাতিটো মই 1টা বজালৈকে বা 1:30 বজালৈকে মই টোপনি নধৰে মোৰ দিনত টোপনি নামাৰিলেও মই দিনক দিনে মই খিনাও যাই আছো আৰু হয়তো মানুহৰো নজৰ লাগিব পাৰে সবে কৈ থাকে ইমান শকত হাতীৰ পোৱালি ঢেপচি কিবা কিবি বহুত কৈ থাকে খাই বাঢ়ি গৈছে তো এইবিলাক মানুহ দিন ৰাতি মানে কৈ থাকে যে তো মুখতে লৈ থাকে মুখৰ আগতে মানুহে কৈ থাকে তো হেতু কাৰণে চাগে মোৰ খিনাও যাই আছো ৰাতিটো মই মানে ভাবতে যায় কি কৰিম কেনেকে জীৱনটো চলাই যাম ভালকে টকা পইচাৰ অভাৱ নোহোৱা কৰি কেনেকে বাচ্চাটোক ভাল কৰিম কেনেকে ভাল মানুহ এজন কৰিব পাৰিম কেনেকে ঘৰখন ভাল কৰিব পাৰো কেনেকে ঘৰখন বনাব পাৰো এইবিলাক ভাবতে টোপনি নধৰে হেনেকে টোপনি নধৰতে ৰাতিপুৱাই যায় তো হেনেকে উঠিব লগাত পৰে তো দিনত মানে পুৰা টোপনি লাগি থাকে তাতে আৰু মাথাটো ইমান বিষাই থাকে মানে দেহাটোই দুৰ্বল হৈ যায় তো সেইদিনাখন ৰাতি মই হেনকা হৈছিল মই
2:30 বজালৈকে মই এনেকৈ মানে কথাবিলাক ভাবি এনেকৈ মানে বহুত টেনশ্যন মূৰত লৈ কেনে ভাবোঁতে মানে ৰাতি 2:30 বাজিল। 2:30 বজাতে মই টাইমটো চালোঁ, সেইটো 2:30 বাজিছিল। তাৰপিছত ভাবিলোঁ টোপনিটো নধৰে, পিছত মোবাইলটোৱে চালোঁ। এনেকৈ মোবাইলটো চাই থাকোঁতে ভাবিলোঁ কি নাই মোবাইলটো নিটিপোৱাতে অলপ টোপনি মাৰোঁ নেকি। তাৰপিছত ভাবিলোঁ টোপনি মাৰিব খোজোঁতে এনেকৈ 3:30 বাজিল, টোপনি নধৰে। তাৰপিছত 3:30 বজাতে ভাবিলোঁ কি এতিয়া যদি মই টোপনি মাৰোঁ, ৰাতিপুৱা বাবুৰ স্কুল আছে, এতিয়া যদি ছোৱালী মানুহ হ'লোঁ হয়, 3:30 বাজিছে কি হ'ল, এতিয়া শুই যাম আৰু ৰাতিপুৱা উঠিম 12-1 বজাত। কিন্তু মই এজনী মাক হয়, তো মই সেনেকৈতো শুব নোৱাৰোঁ। এতিয়া আগতে বাবুৰ স্কুলত দিয়া নাছিলোঁ, হাজবেণ্ডেও ক'তো কামত যাব লগা, সেইটো কাৰণে আমি দেৰিকৈ উঠিব পাৰিছিলোঁ। এতিয়া যেতিয়া বাবুক স্কুলত দিয়া হ'ল, তো সোনকালেতো উঠিবই লাগিব। যেতিয়া 3:30 বাজিলে টোপনি মাৰিলেতো মই ৰাতিপুৱা সাৰ নাপাম, বাবুৰ স্কুল খতি যাব। কাৰণ এই 3:30 বজাত শুই কেনে মইতো 6টা বজাত উঠিব নোৱাৰিম। তো সেইটো কাৰণে মই ভাবিলোঁ কি নাই মই এতিয়া নুশুৱে আৰু একেবাৰে ৰাতিটো পুৱালে উঠিম। উঠাৰ লগে লগে মানে মই উঠিয়ে চব কাম চাম কৰি বাবুক স্কুলত যোৱাৰ পিছত মই ধুনীয়াকৈ টোপনি মাৰিম, মই সেনেকৈ ভাবিলোঁ। তাৰপিছত মই সেইটো কাৰণে ভাবিলোঁ কি নাই টোপনি নামাৰোঁ। 3:30 ৰখি আছোঁ কেতিয়া পোহৰ হ'ব। তো পোহৰো হৈছে, 5টা বজাত পোহৰ হৈছে ধুনীয়াকৈ। 5টা বজাত পোহৰ হোৱাৰ লগে লগে ভালকৈ পোহৰ হোৱা নাই, অলপ চলপ পোহৰ হৈছে। তো মই ধুনীয়াকৈ উঠি আহিছোঁ। উঠি আহি মই ঘৰৰ চব কাম কৰিলোঁ, ঘৰ সাৰা, চোতাল সাৰা, বাচন ধোৱা, কাপোৰ ধোৱা, ভাত বনোৱা, গা ধোৱা, চাকি দিয়া, চবখিনি কৰিছোঁ। সেইখিনি কাম কৰি ভাত চাত বনাই কেনে মই নিজে একো খোৱা নাই। তাৰপিছত সেনেকৈ ধুনীয়াকৈ কাম চাম কৰি ভাবিছোঁ কি বাবুহঁতে যেতিয়া 8:30 বজাত 9টা বজাত তাক স্কুলত থ'ব যাব, তেতিয়া মই ধুনীয়াকৈ বাবু নাহালৈকে মই ধুনীয়াকৈ টোপনি মাৰিম। এতিয়া কামো নাই যিহেতুকে কামখিনি সোনকালে কৰিলোঁ, তো সেনেকৈ ভাবিলোঁ। তো সেইটো কাৰণে মানে মোৰ কি হ'লে ৰাতিপুৱা চবখিনি কাম কৰাইছোঁ, ইহঁতে উঠিল, ইহঁতক ধুনীয়াকৈ কাপোৰ কানি বাবুকো পিন্ধাই ৰেডি কৰিলোঁ, ভাত দিছিলোঁ, সি ভাত নাখালে। তাৰপিছত হাজবেণ্ডৰ কথা নাই, তো বাবুক থ'ব যাব ওলাইছিলে। তো মোৰ পূৰা টোপনি লাগিছে, মোৰ মাথাটো বিষাই আছে, যিহেতু গোটেই ৰাতি টোপনি মাৰা নাই। টোপনিটো লগাটো দূৰৰ কথা, মোৰ মাথাটো বহুত বিষাই আছিলে, ঘূৰাৰ নিচিনা লাগি আছিলে, যিহেতু গোটেই ৰাতি টোপনি মাৰা নাই। সেইটো কাৰণে ভাবিলোঁ কি নাই এতিয়া মই টোপনি মাৰিম। তো হাজবেণ্ডক কৈছিলোঁ সোনকালে থ'ব যা তাক, সি যোৱাৰ পিছত মই আৰামছে মই টোপনিখিনি মাৰিব পাৰিম মানে। তো সেইটো কাৰণে হাজবেণ্ডে আৰু ভিডিঅ'টো বনালে, তো ক'লে 4টা বজালৈকে এনেকৈ আছিলে বুলি। তো ইমান বেছি মানে বেয়া কমেণ্ট, আচলতে এনেকৈ আপোনালোকে কি ক'ম আৰু, আপোনালোকৰ ঘৰতে চাগে সেনেকুৱা টোপনি ক্ষতি কৰিলে চাগে ৰাতি, আপোনালোকৰ সেইটোৱে মেইন কাৰণ টোপনি ক্ষতি কৰাৰ। কিন্তু আমাৰ সেনেকুৱা কাৰণ নাথাকে, টোপনি ক্ষতি কৰাৰ মেইন সেনেকুৱা কাৰণ নাথাকে আমাৰ একো। তো আৰু আমি মাইকী মানে আমি যেতিয়া বাচ্ছাটো জন্ম দিওঁ, বাচ্ছা এটা জন্ম দিয়াৰ পিছত আমাৰ অকল টেনশ্যনে নহয়, আমি বহুত বেছি বেমাৰীও হৈ যাওঁ। আৰু বেছিভাগ যোনবিলাকে চিজাৰিং হয় সেইবিলাক বেছিয়ে এনেকুৱা হৈ যায়। তো মোৰো বহুত বেছি দেহাটোত বেমাৰ, মানে এতিয়া মানে এইখিনি বয়সতে আৰু ইমান কম বয়সতে মানে দেহাটোত বহুত বেছি বেমাৰ আজি লৈছোঁ। মানে এদিন বাদ এদিন বেমাৰ হৈয়ে থাকে, কিবা নহয় কিবা মানে এনেকুৱা বেমাৰ হৈয়ে থাকে। কি ক'ম আৰু, এইখিনিয়ে ক'ব লগা আছিলে যে আপোনালোকে ইমান বেছি মানুহক বেয়া কমেণ্ট মাৰিব নালাগে। চবৰে ঘৰ এখন আছে, সংসাৰ এখন আছে, চবে ভিডিঅ' বনাইছে যদি কোনোবাই নিজৰ ইনকামৰ কাৰণে যেন ঘৰখন কেনেকৈ চলি নিব পাৰোঁ, নিজৰ ল'ৰা ছোৱালীক কেনেকৈ ডাঙৰ কৰিব ভালকৈ। তো আপোনালোকেও কাম কৰি আছে, মোবাইলত বুলি নহয় য'তে কাম কৰি আপোনালোকে সেইবিলাক ভাবি কেনে কাম কৰিছে, ঘৰ সংসাৰখন চলাই নিব পাৰোঁ, হয়নে নহয়। চবে সেইটো কাৰণে কাম কৰে, আমিও সেইটো কাৰণে ভিডিঅ' বনাইছোঁ। তো আপোনালোকে ইমান বেয়াকৈ কমেণ্ট মাৰিব লগা আপোনালোকৰ একো নাই বুলি মই ভাবোঁ। কাৰণ কাৰো লাইফত তাই ইণ্টাৰফেয়াৰ কৰিব নালাগে। কৰি আছোঁ ন, আমাৰ বাচ্ছাটোৰ কাৰণে কৰি আছোঁ বা আমাৰ সংসাৰখনৰ কাৰণে কৰি আছোঁ। তো কাকোতো একো ক্ষতি কৰিব যোৱা নাই। তো আপোনালোকে চবটো কথাতে ইমান বেছি বেয়াকৈ মানুহক কমেণ্ট নকৰিব। কাৰণ আপোনালোকে ভাবি আছে কমেণ্টটো, আপোনালোকে 1 ছেকেণ্ডত কমেণ্টটো লিখি দিছে, কিন্তু সেই কমেণ্টটো পঢ়াৰ পিছত মানুহৰ কেনেকুৱা লাগে বা মোৰ কেনেকুৱা লাগিছে বা হাজবেণ্ডৰ কেনেকুৱা লাগি আছে, মোক বুলি নহয়, যাকে আপোনালোকে বেয়াকৈ কমেণ্ট নামাৰিব কেনেকুৱা লাগে সিহঁতৰ। তো আপোনালোকে সেই কথাটো বুজিব লাগে, মানুহক আপোনালোকে বেয়াকৈ কোৱা অধিকাৰটো আমাৰ নাই। আপোনালোকে সেইটো কথা ভাবিব লাগে, সিহঁতৰ কাম সিহঁতে কৰি আছে, আমাৰ বেয়াকৈ ক'ব লাগে কি অধিকাৰ তাতে। আমাৰ যদি সিহঁতৰ ভিডিঅ' চাব মন যায় আমি নাচাওঁ, এনেকৈ ভাবিব লাগে ন। আপোনালোকে ইমান বেছিতো বেয়া কমেণ্ট মাৰিব নালাগে। আপোনালোকক কি ঘৰত মা দেউতাহঁতে এইবিলাকে শিকাইছিল নেকি, মাইকী মানুহ ছোৱালী মানুহক ইমান বেয়াকৈ কোৱা, সন্মান নকৰা। আপোনালোকে সন্মান কৰিবই নাজানে, সেইটো কাৰণে আজি এনেকুৱা কৰিছে। আজি সেইখিনি কথা যদি আপোনালোকৰ কোনোবাই মাক ক'লো হয় বা ভণ্টিক ক'লো বা আপোনাৰ ৱাইফক ক'লো, তেতিয়া কেনেকুৱা লাগিলে হয় আপোনালোকৰ। তো এনেকুৱা কৰিব নালাগে কাৰো। ময়ো কোনোবাৰ জীয়ৰী হওঁ, কোনোবাৰ বাইদেউ হওঁ, ভণ্টি হওঁ,
তো আপোনালোকে ইমান বেছি বেয়াকেতো ক'ব নালাগে নহয়, সকলোৱে দুখ পায়। মোৰ মা দেউতা যদি মোৰ ভিডিঅ'ৰ কমেণ্ট চাই, মা দেউতাও বহুত দুখ পাব। তো সেইটো কাম আপোনালোকে কেতিয়াও কৰিব নালাগে। তো মই এতিয়া আপোনালোকক বেয়াকৈ ক'ব পাৰোঁ, কিন্তু বেয়াকৈ এটা কাৰণতে কোৱা নাই। বেয়াকৈ কৈনো কি হ'ব, আগতেও বহুত ভিডিঅ' এনেকৈ বনাই দিছোঁ আপোনালোকক, বেয়াকৈও হয়তো কৈছোঁ, কিন্তু আপোনালোকে নুশুনে বা ক'ব লগা একো নাই আৰু এতিয়া। নুশুনলেতো কি ক'ম, মানে এটাই ক'ম যে আপোনালোকৰ ঘৰৰ দোষ সেইবিলাক, যে আপোনালোকক আজি এনেকুৱা বনাইছে, আপোনালোকক কাকো সন্মান দিবা শিকা নাই আজিলৈকে। কিন্তু মোৰ হাজবেণ্ডে বা মোৰ ঘৰৰ দাদা হওক ভাইটি হওক, কিন্তু আমাৰ যদি কোনোবাৰ ভিডিঅ' চাব বেয়া পায় বা কোনোবাক বেয়া পায়, সিহঁতৰ ভিডিঅ'ই নাচাব, কিন্তু এনেকৈ কেতিয়াও কমেণ্ট নামাৰে, কেতিয়াও বেয়াকৈ এনেকৈ নকয়। ঠিক আছে, তো এইখিনিয়ে মোৰ ক'ব লগা আছিলে।